আজি পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ দ্বাৰাই সমগ্ৰ অসমবাসীৰ ভকত বৈষ্ণৱ আই মাতৃসকলক জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 500 হাজাৰী সংখ্যকৰ শুভেচ্ছা জনাইছোঁ। আপোনালোককো জনাইছোঁ। আজিৰ জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰে একশৰণ হৰিনাম ধৰ্মৰ মহাপুৰুষ সমাজ এক অন্যতম অনুষ্ঠান। আমি ওদালগুৰি জিলাৰে মহানন্দ শাখাৰ 2 নং গৰৈবাৰী গাঁৱৰ হৈ যে আমি গুৰুজনাৰ ধৰ্মধ্বজা পতাকা ইতিমধ্যে উত্তোলন কৰিলোঁ। এই উত্তোলনত আমি আমাৰ গুৰুজনাৰ প্ৰতি কিমানখিনি জনজাতি লোক হ'লেও যে গুৰুজনাৰ প্ৰতি আমাৰ ইমান শ্ৰদ্ধা ভক্তিৰে সকলোৱে একত্ৰিত হৈ ভাষা ভাষী ধৰ্মাৱলম্বী সকলোকে লৈ পেলাই শংকৰদেৱৰ যি বৰ অসম গঢ়াৰ সপোন আছিলে, সেই গড় অসম সপোনৰে আমিও 2 নং গৰৈবাৰী গাঁৱৰ হৈ পেলাই সমাজৰ হকে ল'ৰা ছোৱালীৰ লগত লৈ আধ্যাত্মিক দিশত এই অৰ্থনীতি আৰু বিজ্ঞানৰ যুগত হ'লেও যে আমি ছাত্ৰ ছাত্ৰীসকলক কোন ভাইটি ভণ্টি যুৱক যুৱতীসকলক গুৰুজনাৰ প্ৰতি আমি কেনেকুৱা আকৰ্ষণ কৰিব পাৰোঁ, সেই উপলক্ষে আমাৰো এটা প্ৰয়াস চেষ্টা চলি আছে। ওদালগুৰি জিলাৰ হৈ আমি মহানন্দ শাখাৰ 2 নং গৰৈবাৰী গাঁৱৰ হৈ যে গুৰুজনাক যে জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱ দুজনা গুৰুৰ যে শুদ্ধভাৱে ধাৰণা সমূহক লৈ পেলাই এই জগতত যি ধৰণৰ যে একত্ৰিত কৰি মানুহক বৰ অসম গঢ়াৰ চেষ্টা আছিলে গুৰুজনাৰ, সেই গুৰুজনাৰ সপোনকে আমি তুষ্ট ভকত বৈষ্ণৱৰ সংগ লৈ পেলাই আমি কিছুমান জানিব বিচাৰিছোঁ, কিছুমান আকৌ ল'ৰা ছোৱালীক আমি আগুৱাই লৈ যাব বিচাৰিছিলোঁ। আমাৰ উদাহৰণস্বৰূপে আমি দিব পাৰোঁ ৰামায়ণে আমাক কি কৈ থৈ গৈছে, আমাক কেনেকুৱা হ'ব লাগে, মহাভাৰতে কেনেকুৱা কৈ থৈ গৈছে, কেনেকুৱা আমি হ'ব নালাগে, আৰু ভাগৱত শ্ৰীমদ ভাগৱতে কৈ গৈছে জীৱনৰ সুগম পথত কেনেকৈ আগবাঢ়িব লাগে। সেইকাৰণে আমি কওঁ ভাগৱতখনক ৱে অফ লাইফ, জীৱনৰ সক্ষম পথ বুলি আমি আঁকোৱালি লৈছোঁ। আৰু গুৰুজনাৰ শ্ৰদ্ধা ভক্তিৰে মোৰ চমু বক্তব্য ইমানতে সামৰণি মাৰিলোঁ। কৃষ্ণ।